হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা শেহতীয়াকৈ কি লেটেষ্ট আপডেটছ আহিছে এবাউট এডভাৰটাইজমেণ্ট, নতুন এডভাৰটাইজমেণ্ট, এক্সামছ, ৰিজাল্টছ, সেইখিনিৰ ওপৰত। প্ৰথমতে আমি ৱেবছাইটত কি লেটেষ্ট নটিফিকেশ্যনছ আহি আছে সেইখিনি চাই লওঁ, লেটেষ্ট আপডেটছ। চ' ইয়াতে লেটেষ্ট আপডেটছত আপোনালোকে দেখিব লিষ্ট অফ কেণ্ডিডেটছ ওলাইছে, একচেপ্ট লিষ্ট, ৰিজেক্ট লিষ্ট, ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ, ঠিক আছে, ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ, ফিচাৰী ডিপাৰ্টমেণ্টৰ। তাৰপিছত নেক্সট হৈ গ'ল নটিফিকেশ্যন ৰিগাৰ্ডিং অবজেক্টিভ টাইপ, ৰিটেন টেষ্ট ফৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ইংলিছ, ঠিক আছে, এইখিনি ষ্টেন'গ্ৰাফাৰ অবজেক্টিভ টাইপ ৰিটেন টেষ্টৰ কাৰণে নটিফিকেশ্যন ওলাইছে। তাৰপিছত স্ক্ৰিনিং টেষ্টৰ কাৰণে নটিফিকেশ্যন ৰিগাৰ্ডিং স্ক্ৰিন টেষ্ট OMR বেছ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, ঠিক আছে, সেইখিনি ওলাইছে আণ্ডাৰ জইণ্ট কেডাৰ পাব্লিক ৱৰ্কছ ৰোড ডিপাৰ্টমেণ্ট এণ্ড পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট। তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ আপোনালোকৰ চিলেবাছ ইয়াতে তেওঁলোকে পাব্লিছ কৰিছে। তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আণ্ডাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। তাৰপিছত আপোনালোকৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ এডমিশ্যন চাৰ্টিফিকেট মানে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰে কোনোবাই যদি এতিয়াও কৰা নাই, কাৰণ পৰীক্ষা 8 জুন 2025 অনুষ্ঠিত হ'ব, 8 জুনত পৰীক্ষা অনুষ্ঠিত হ'ব। তাৰ কাৰণে এডমিশ্যন চাৰ্টিফিকেট, এডমিট কাৰ্ড ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে। আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ইয়াতে চিলেবাছ তেওঁলোকে আপলোড কৰিছে। আৰু কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰাৰ আগতে এই লিষ্ট অফ কেণ্ডিডেটছখন আপোনালোকে চাই ল'ব পাৰিব। তাতে আপোনালোকৰ ৰোল নাম্বাৰ থাকিব, ফাদাৰ্ছ নেম, নিজৰ নাম, সেইখিনি বস্তু থাকিব। তাৰ পৰা আপোনালোকে ডিটেইলছ লৈ পেলাই এডমিশ্যন চাৰ্টিফিকেট বা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, ঠিক আছে। বাকীখিনি অলপ পুৰণা হ'ল। চিলেবাছ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ফিচাৰী ডিপাৰ্টমেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ চিলেবাছ, জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, যোনটো আমি ৰিচাৰ্চ এছিষ্টেণ্ট বুলি কওঁ, তাৰ কাৰণেও চিলেবাছ আছে, ঠিক আছে। বাকীখিনি অলপ পুৰণা নটিফিকেশ্যন, মই অলৰেডি বনাইছিলোঁ, সেইকাৰণে এইখিনি কথা এতিয়া নকওঁ। বাকী লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট ওলাই আছে। এডভাৰটাইজমেণ্ট ফাইনেন্স, ইণ্ডাষ্ট্ৰিজ, কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট, এডভাইজাৰ, ঠিক আছে, প্ৰডাকশ্যন, ইণ্ডাষ্ট্ৰিজ, কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট, ফাংচনেল মেনেজাৰ, প্ৰজেক্ট মেনেজাৰ, ডেপুটি ডাইৰেক্টৰ, ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ফিচাৰী ডিপাৰ্টমেণ্ট, ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ, ESI স্কিম লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। চ' এইবিলাকৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। চ' এইখিনিৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, চ' ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট। চ' এইবিলাকৰ লেটেষ্ট এডভাৰটাইজমেণ্ট ওলাই আছে। এতিয়া আপোনালোকৰ মেইন কথাটো হ'ল, আপোনালোকে মোক সুধিব পাৰে এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষাৰ ৰিজাল্ট কিয় ডিক্লেয়াৰ কৰা নাই। চাওক, যিমানখিনি মই গম পাওঁ, এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ OMR বেছ যোনটো স্ক্ৰিনিং টেষ্ট হৈছিলে তাৰে আপোনালোকৰ ৰিজাল্টছ ৰেডি আছে, কিন্তু APSCয়ে কিয় বা ডিক্লেয়াৰ কৰা নাই সেইটো মই গম নাপাওঁ। কাৰণ ইয়াতে কিছুমান চিনেৰিঅ' থাকিব পাৰে, যেনেকৈ কণ্ডিশ্যন কিছুমান থাকিব পাৰে, লাইক এনফৰ্চমেণ্ট ইনস্পেক্টৰ আপোনালোকৰ স্ক্ৰিনিং টেষ্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব, নেক্সট উইদিন এ 2 উইক আপোনালোকৰ ভাইভা অনুষ্ঠিত কৰিব লাগিব, ঠিক আছে। ভাইভা মানে ইণ্টাৰভিউ প্ৰচেছটো অনুষ্ঠিত কৰিব লাগিব উইদিন এ নেক্সট উইক। মেবি APSCৰ বৰ্ড মেম্বাৰ্ছবিলাক এতিয়া অন্য বেলেগ কামত জড়িত হৈ আছে বা কিবা ডিপাৰ্টমেণ্টেলি কিবা বেলেগ কামত তেওঁলোক ব্যস্ত হৈ আছে। চ' সেইটো কাৰণে হয়তো ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পিছত যিহেতু ইণ্টাৰভিউ বা ভাইভা পোষ্ট ল'ব লাগিব, চ' সেইটো কাৰণে তেওঁলোকে চাগে মেবি শ্বেডিউলটো বা টাইমিংটো মিলাব পৰা নাই, সেইটো কাৰণে হয়তো দেৰি হৈছে। বাকী এক্সামছবিলাকোতো কণ্ডাক্ট কৰি আছে বেক টু বেক। চ' সেইটো কাৰণে মোৰ মতে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ৰিজাল্টটো চাগে ডিক্লেয়াৰ কৰা দেৰি কৰিছে, কাৰণ তেওঁলোকে বাধ্যতামূলকভাৱে এজ পাৰ এক্সামিনেশ্যন ৰুলছ APSCৰ উইদিন এ 2 উইক মানে 14 দিন 15 দিনৰ ভিতৰত ইণ্টাৰভিউ কণ্ডাক্ট কৰিব লাগে স্ক্ৰিনিং টেষ্টৰ ৰিজাল্ট দিয়াৰ পাছত। চ' সেইটো কাৰণে হয়তো তেওঁলোকে সেই বস্তুটো এতিয়ালৈকে ৰিজাল্ট ডিক্লেয়াৰ কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ সেই ৰুটিনটো মিলা নাই, ঠিক আছে। এইটো এটা হ'ব পাৰে কণ্ডিশ্যন, বেলেগটো মই আৰু অন্য একো দেখা নাই। মেবি বৰ্ড মেম্বাৰ্ছবিলাক বেলেগ কিবা ডিউটিত বা ক'ৰবাত ব্যস্ত হৈ আছে। চ' সেইটো কাৰণে হয়তো ৰিজাল্টছ এনফৰ্চমেণ্ট ইনস্পেক্টৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা যিহেতু 14 দিনৰ ভিতৰত ভাইভা বা ইণ্টাৰভিউ কণ্ডাক্ট কৰিব লাগিব, চ' সেইটো কাৰণে তেওঁলোকৰ ইয়াতে দেৰি হৈছে। বাকী জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যোনটো APSCৰ প্ৰিমিচেছত যোনটো পষ্ট ওলাইছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তাৰে আপোনালোকৰ হয়তো মনত প্ৰশ্ন আছে যে কিহৰ কাৰণে ইমান দিন পৰীক্ষা কণ্ডাক্ট কৰা নাই। চ' সেইটো পৰীক্ষা আপোনালোকে জুনৰ লাষ্টৰ ফালে, জুনৰ ফাৰ্ষ্ট উইকত যিহেতু কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ কণ্ডাক্ট কৰিব প্ৰিলিমিনেৰী, চ' জুনৰ লাষ্টৰ ফালে আপোনালোকে কি বুলি কয় সেইটো পৰীক্ষা কৰিব পাৰে, এক্সপেক্ট কৰিব পাৰে জুনৰ লাষ্টৰ ফালে, নহয় বা জুলাইত সেইটো পৰীক্ষা এক্সপেক্ট কৰিব পাৰে। বাকী জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ যোনটো আমি আগতে ৰিচাৰ্চ এছিষ্টেণ্ট বুলি কওঁ, সেই জুনিয়ৰ কি বুলি কয়
জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষা আপোনালোকে জুনতটো কণ্ডাক্ট নকৰে বাৰু আপোনালোকে জুলাই মাহত এক্সপেক্ট কৰিব পাৰে জুলাইৰ নহয় বা আগষ্ট মানত এক্সপেক্ট কৰিব পাৰে কাৰণ জুলাই মাহতো চাগে বহুতবিলাক আপকামিং এক্সামছ কণ্ডাক্ট কৰিবলৈ বাকী আছে চ' আপকামিং এক্সামছবিলাক কণ্ডাক্ট কৰিব যিহেতু বাকী আছে চ' সেইটো কাৰণে আপোনালোকে আগষ্ট মাহত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা এক্সপেক্ট কৰিব পাৰে আগষ্টৰ মাহত চাগে আগষ্টতকৈ আগতে চাগে হোৱাৰ সম্ভাৱনা বহুত কম আছে চ' সেইটো কাৰণে আপোনালোকে আগষ্টত এক্সপেক্ট কৰিব পাৰে এইটো পৰীক্ষা ঠিক আছে আৰু বাকী আপকামিং আৰু যোনখিনি এক্সামছ আছিলে বাকী এইবিলাক জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল বাকী এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চ' সেইবিলাকৰ পৰীক্ষা বেক টু বেক হৈ থাকিব চিলেবাছ ওলাই আছে সেইখিনি পৰীক্ষা স্ক্ৰিনিং টেষ্টটো হৈ যাব বাকী নেক্সট প্ৰচেছটো কেতিয়া কি হ'ব সেইবোৰ APSCৰ ওপৰত ডিপেণ্ড কৰে বাকী অন্য তেনেকৈ আৰু কি এক্সাম আছিলে আপোনালোকে মনত পেলাওক বাকীবিলাক এক্সামছ তেনেকৈ ইমান বেছি মই ইনফৰ্মেশ্যন পোৱা নাই বাকী এইকেইটা কথা গম পাওঁ যে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা হয়তো জুনৰ লাষ্টত নহয় বা জুলাই মাহত কণ্ডাক্ট কৰি দিব আৰু লগতে আপোনাৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষা আপোনালোকৰ আগষ্ট মাহতে হোৱা সম্ভাৱনা আছে তাতকৈ আগতে মোৰ মতে নহ'ব ঠিক আছে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ ৰিজাল্টৰ কথা ক'লোৱে কিহৰ কাৰণে দেৰি হৈছে বাকী ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে APSC প্ৰিলিমিনেৰী মক প্ৰেক্টিছ চ'ল পেপাৰ্ছ দুখন এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু CSETৰ ওপৰত ইয়াতে 85 ৰুপিছত এভেইলেবল আছে আপোনালোকে ল'ব পাৰে লাষ্ট মিনিট প্ৰিপেৰেশ্যনৰ কাৰণে বা প্ৰেক্টিছৰ কাৰণে 9706557851 এই হোৱাটছএপ নম্বৰটোত জনাব পাৰে বাকী কাৰেণ্ট এফেয়াৰ্ছ 2024-25ৰ 99 ৰুপিছত এভেইলেবল আছে 9706557851 ইয়াতে আপোনালোকে মেছেজ কৰি জনাব পাৰে APSC CC প্ৰিলিমিনেৰী 2024-25ৰ মক প্ৰেক্টিছ চ'ল পেপাৰ্ছ প্লাছ কাৰেণ্ট এফেয়াৰ্ছ এভেইলেবল আছে 175ত হোৱাটছএপ কৰিব পাৰে 9706557851ত বা ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত হোৱাটছএপ কৰিব পাৰে এইটো নাম্বাৰত 9706557851 APSC ইনস্পেক্টৰ ষ্টেটিষ্টিক্সৰ পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং এভেইলেবল আছে 99 ৰুপিছত ইয়াতে হোৱাটছএপ কৰিব পাৰে এইটো নাম্বাৰত 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত হোৱাটছএপ কৰিব পাৰে 9706557851ত AP ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 249ত হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 349ত ফেজ 1 ফুল কোৰ্ছ অন জেনেৰেল ষ্টাডিজ আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে ইনক্লুডেড আছে হোৱাটছএপ কৰিব পাৰে এইটো নাম্বাৰত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ শেহতীয়াকৈ যোনখিনি ৰিক্ৰুইটমেণ্ট হৈছিলে তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 299ত হোৱাটছএপ কৰিব পাৰে এইটো নাম্বাৰত APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত হোৱাটছএপ কৰিব পাৰে এইটো নাম্বাৰত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 249ত হোৱাটছএপ কৰিব পাৰে এইটো নাম্বাৰত 9706557851 আৰু লগতে মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি চ' মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম আৰু বাকী এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ মান্থ ৱাইজ আৰু 2025 এপ্ৰিললৈকে কভাৰ কৰা হৈছে মে' মাহটো চলি আছে মে' মাহটো কমপ্লিট হোৱাৰ পিছত জুনত আপোনালোকে মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো হোৱাটছআপ নম্বৰত মেছেজ কৰি জনাওক 9706557851ত আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছআপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছআপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছআপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকে আগতে মোৰ পৰা কোনোবাই কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম